এই প্ৰথম গোপুৰ ব্লগছ হজাৰ ফালৰ পৰা মই প্ৰত্যেকজন মানুহকে হাতজোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ মোৰ প্ৰতিগৰাকী ফলোৱাৰ্ছৰ লগতে আজিৰ এই ভিডিঅ'টো যোনে জোৰ পৰা চাই আছে আপোনালোকে সকলোৱে মিলি এই পৰিয়ালটোক সহায় কৰক তেওঁলোকৰ আৰ্থিক অনটনৰ কথা শুনিলে আপোনালোকৰ চকু পানী ওলাই পৰিব এজনী বাইদেৱে কেনেকৈ নিজৰ পৰিয়ালটোক পোহপাল দিছে শুনিলে আপোনাৰ সঁচাই কৈছোঁ চকু পানী ওলাই পৰিব যদি পাৰে গোপুৰ ব্লগছ হজাৰ আজিৰ এই ভিডিঅ'টো যদি কোনোবা মানুহে 1 টকা 10 টকা 100 টকা 200 টকা 500 টকা যোনে যিমান পাৰে প্লিজ হাতজোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ প্লিজ ফ্ৰেণ্ডছ সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকৰ ভগৱানৰ কসম দিছোঁ আজিৰ এই ভিডিঅ'টো সকলোৱে প্লিজ পাৰিলে সহায় কৰক নমস্কাৰ আজি ফ্ৰেণ্ডছ মই আছো কাৰ্বি আংলঙত বৰলংপাৰ যেটো নেকি আপোনালোকে জানে যে হজাৰ পৰা বৰলংপাৰ বহুত দূৰত আৰু কিয় আহিছো এতিয়া লাহে লাহে আপোনালোকে গম পাব তো মই আছো আপোনালোকে দেখি আছে বহুত ডাঙৰ সন্মুখত এটা পাহাৰ আছে আহাৰ উদ্দেশ্যটো কি জানে সকলোকে জনাইছো আহাৰ উদ্দেশ্যটো মেইন উদ্দেশ্য হৈছে ইয়াত বহুত দুখীয়া এটা পৰিয়াল আছে পৰিয়াল বুলি ক'লে ভুল হ'ব এগৰাকী মাতৃ আছে বহুতই দুখীয়া আৰু মই হুজাই থাকোঁতে মই গম পাইছোঁ যে এজন মানুহে মোক ফোন যোগে জনাইছে গতিকে বহুত দুখ লাগিছে কাৰণ আপোনালোকে সকলোৱে জানে মই ইমান ধনী মানুহটো নহয় বাছ মনৰ পৰা অলপ ধনী এইকাৰণে ধনী বুলি কৈছোঁ মনৰ পৰা যে মই এনেকুৱা দৃশ্যবোৰ দেখিলে মই থাকিব নোৱাৰা হৈ যাওঁ আৰু সেইবাবে এই ছবিটো আজি আপোনালোকক শ্বেয়াৰ কৰিছোঁ আৰু সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আজিৰ এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব বহুতই দৰকাৰী ভিডিঅ' ঠিক আছে দেখি আছে মই গৈ আছোঁ আৰু মোৰ সন্মুখত আপোনালোকে যিবোৰ মানুহ দেখি আছে সেইবোৰ মানুহে সকলোবোৰ মানুহে মিলি মোক ফোন কৰিছে ঠিক আছে এতিয়া যাম সেই ঘৰটোত যোৱাৰ পিছত সবিশেষ আপোনালোকক দেখুৱাম ঠিক আছে যিবোৰ মানুহে জানে বা বৰলংপাৰৰ এই ৰাস্তাটো চিনি পায় তেওঁলোকে হয়তো এই ৰাস্তাদি বহুতবাৰ আহিছে গৈছে আপোনালোকে এটা পৰিয়াল দেখা পাই আছে এটা ঘৰ দেখা পাই আছে পৰিয়াল নহয় এটা ঘৰ আপোনালোকে দেখি আছে এই পোনে পোনে দেখিছেনে আপোনালোকে মই চিধা য'ত আঙুলি দিছোঁ এটা গছ এটা আপোনালোকে দেখা পাই আছে সেই গছৰ তলত এটা ঘৰ আছে বহুত মানে যেনে তেনে আছে আৰু গতিকে সেই ঘৰলৈ যাম আৰু তাৰে এটা দৃশ্য আপোনালোকক দেখুৱাম ঠিক আছে দেখিছে সন্মুখত চব পাহাৰ আছে এইবিলাক চব পাহাৰ আৰু ৰাতিপুৱা কুঁৱলীত মানে কাৰণে ভালকৈ দেখা নাযায় পাহাৰবোৰ তো সেই দৃশ্যটো আপোনালোকক শ্বেয়াৰ কৰি দিছোঁ যে মই ক'ত আছোঁ বৰ্তমান ঠিক আছে মই হজাৰ পৰা ডিষ্টেঞ্চ চাব গ'লে বহুত ডিষ্টেঞ্চ হয় লামডিঙৰ পিছত বৰলংপাৰ বহু মানুহে জানে হয়তো আজিৰ যিটো ভিডিঅ' মই সকলোকে হাতজোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ আজিৰ এই ভিডিঅ'টো সকলোৱে এবাৰ সহায় কৰিব এই ভিডিঅ'টো আপোনালোকে ফ্ৰেণ্ডছ মই আছোঁ বহুত দূৰত আমাৰ হুজাৰ পৰা বহুত দূৰত আছোঁ মই লামডিং পাৰ হৈ বৰলংপাৰ আপোনালোকে হয়তো বহু মানুহে জানে বা বহু মানুহে শুনিছে গতিকে আপোনালোকক মই আজি দেখুৱাই আছোঁ মই আছোঁ বৰলংপাৰত আৰু এয়া আপোনালোকে এটা ঘৰ দেখা পাই আছে আৰু এগৰাকী বাইদেউ বুলি ক'ব পাৰি যিগৰাকী বাইদেৱে যদি হাজিৰা দিয়ে খাব পাৰে আৰু যদি নিদিয়ে তেতিয়াহ'লে খাব নোৱাৰে আৰু তেওঁৰ দুজনী ছোৱালী আছে গতিকে যেতিয়া মই খবৰটো পালোঁ তেতিয়া মোৰ মানে থাকিব মন যোৱা নাই মই ডাইৰেক্টলি কৈছোঁ মই সেই ঘৰটোলৈ যাম সেইবাবে মই আজি আহিছোঁ আৰু আপোনালোকে মই এবাৰ বেক চাইডটো আপোনালোকে দেখুৱাই দিয়ক আপোনালোকে দেখি আছে গোটেই চাৰিওপিনে পাহাৰ এলেকা কিন্তু ঠিক আছে গতিকে পাহাৰ এলেকাৰ ভিতৰতেই বাইদেউগৰাকী ঘৰ আছে আপোনালোকে ভালকৈ চাই লওক ঠিক আছে গতিকে মই আপোনালোকক এতিয়া বৰ্তমান
আপোনালোকক মই দেখুৱাই আছোঁ আৰু সেই বাইদেউগৰাকী ঘৰৰ ভিতৰত যাম অলপ সুধিবলৈ চেষ্টা কৰিম যে কি কাৰণত এনেকুৱা কণ্ডিশ্যন হ'ল তেওঁৰ কোনোবা আছে নেকি আৰু যদি নাই তেতিয়াহ'লে কি কৰিব কিবা হেল্প যদি লাগে আমি সকলোৱে মিলি আজি এটা হেল্প কৰিম গতিকে ফ্ৰেণ্ডছ আহক মই ভিতৰলৈ যাম অ' বাইদেউ তো ফাইনেলি আপোনালোকে বাইদেউগৰাকী ঘৰটো দেখা পাই আছে তো এয়া হৈছে বাইদেউৰ ঘৰ আৰু মানে যি কণ্ডিশ্যন সঁচাই কৈছোঁ বহুত দুখ লগা এটা কণ্ডিশ্যন মই এনেকুৱা অনুভৱ হৈছে যে আজি যদি মই সঁচাকৈ মই যদি আৰ্থিকভাৱে মই সক্ষম হ'লোঁ হয় মই এনেকুৱা এটা ঘৰ ডাইৰেক্টলি বনাই দিলোঁ কিন্তু মই তেনেকৈ অক্ষম গতিকে আজি আপোনালোকক সকলোকে হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ আজিৰ এই ভিডিঅ'টো সকলোৱে এবাৰ শ্বেয়াৰ কৰিব আৰু পাৰিলে যোনে য'ৰ পৰা মোৰ এই ভিডিঅ'টো চাই 10 টকা 5 টকা আপোনালোকে 100 টকা 150 টকা 200 টকা যোনে যিমান পাৰে প্লিজ শ্বেয়াৰ কৰিব এগৰাকী বাইদেউৰ কাৰণে কৰিব এগৰাকী মাতৃৰ কাৰণে কৰিব এগৰাকী ভণ্টিৰ কাৰণে সৰু সৰু কণমানি ভণ্টিবোৰৰ কাৰণে কৰিব যাতে তেওঁলোকৰ নিজৰ জীৱনটো অতি ভালকৈ চলাব পাৰে তো ফাইনেলি বাইদেউ আপোনাৰ নামটো কি আছিলে ৰাখী মজুমদাৰ আপোনাৰ ইয়াৰে আগৰ পৰা ইয়াতে থাকে না আপোনালোকে আচ্ছা राखी अच्छा ये আপনার হাজবেন্ড নাই নাকি না নাই আমার হে মারাও তখন 6-7 বছর হয়ে গেছে 7 বছর হয়ে গেছে না ক্যান্সার বেমারে মারা গেছে না আপনাদের এই জায়গাটার নাম কি লম্ফাডিসা লম্ফাডিসা এই সাইড এই বস্তি এলাকার এদিকে যে লম্ফাডিসা আচ্ছা আর ওই সাইড হলো এদিকে যে দগি পাথর আচ্ছা আচ্ছা আপনি এই জায়গাটা কত বছর থেকে আছেন এই জায়গাতে ওখানে 14 বছর হয়ে যাবে এখানে আছি এখানে কোন ধরনের ঘরের ব্যবস্থা কেউ করে দেন না আজ পর্যন্ত না না আপনি খাওয়া দাওয়ার ব্যবস্থা কিভাবে করেন হাজিরা মানে যে আর একটু যে কন্ট্রোলার চাউল পাই তাও একজনের খালি মাত্র 5 কেজি হন আপনার ছেলে মেয়ে কয়জন আমার দুজন মেয়ে না আর আগে সংসারে ধরো দুটো ছেলে মেয়ে দুজন এগুলো তো বেলা কি বিয়ে গেছে গা আচ্ছা দেখাও না আমারে আমি যেমনে হাজিরা দিয়ে খাই কোনো চলি আচ্ছা আচ্ছা তো বর্তমান ধরেন যেটা রেশন যেটা পান কয় কেজি রেশন পান আপনি ওই মাত্র একজনে 5 কেজি পাই 5 কেজি পান আচ্ছা মানে আগের ধরেন আপনি এখানে বিয়ে হওয়ার আগের একটা সংসার আসলো আপনার স্বামীর না ওরা দেখে না আপনারে আচ্ছা আচ্ছা একমতে ভাত খানি বোনগুলাকে তার কথা বোন দুইটা আছে বোনগুলারও খবর লয়নি উল্টা বোনগুলা ওটা দাদার কাছে ফোন করে মারে এরা ফোনে করে না তো মই ফ্রেন্ডস ঘৰৰ ভিতৰত কিছুমান দৃশ্য আপোনালোকক দেখুৱাম আপোনালোকে দেখি আছে ইয়াত আমাৰ ভগৱানৰ ফটো আছে তো এয়া কণ্ডিশ্যন চাক হৃদয় চুই গ'ল আজিৰ এই ভিডিঅ'টোত মই মানে আজি মই ভাবা নাই একচুৱেলি তেনেকুৱা কণ্ডিশ্যন হ'ব বুলি মই সেইকাৰণে আহিছোঁ বহুত দূৰৰ পৰা আহিছোঁ ফ্ৰেণ্ডছ আৰু সকলোকে ৰিকুৱেষ্ট কৰিছোঁ চাক তেওঁলোকৰ ঘৰৰ ভিতৰৰ যিটো অৱস্থা নহয় আমি গোটেই ৰাইজে যদি পাৰোঁ তেওঁলোকক কিবা এটা আৰ্থিকভাৱে সহায় কৰিব পাৰোঁ আপোনালোকে ভিতৰৰ কণ্ডিশ্যনটো দেখি আছে বৰষুণ দিলে কিন্তু পানী পৰিব আপোনালোকে দেখিছেনে এইটো চাক বৰষুণ দিলে পানী তেওঁলোকে মানে এনেকৈ পৰিব যে তেওঁলোকে থাকিবই নোৱাৰিব ঘৰৰ ভিতৰত এয়া চাই লওক মই বহু মানুহ দেখিছোঁ বহু মানুহৰ মই ভিডিঅ' বনাইছোঁ ছ'চিয়েল মিডিয়া আপোনালোকে আপলোড কৰিছোঁ বা বহু মানুহ হেল্পিং কৰিছোঁ আপোনালোকে সকলোৱে সহায় কৰিছে কিন্তু আজিৰ এই ভিডিঅ'টো প্লিজ সকলোকে ৰিকুৱেষ্ট কৰিছোঁ শ্বেয়াৰ কৰিব মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে যোনে যিমান পাৰে সহায় কৰক কাৰণ আমি সকলোৱে মিলি যদি একগোট হৈ সহায় কৰোঁ তেতিয়াহ'লে হয়তো এই মহিলাগৰাকী বহুদিনলৈকে নিজৰ সন্তানবোৰক ভালকৈ ৰাখিব পাৰিব এয়া দেখিছেনে বৰষুণ দিলে কিন্তু এইটো চাই লওক আচ্ছা বাইদেউ আপোনাৰ বেংক পাছবুক আছে আচ্ছা আপোনাৰ নামত আছেনে কি বেংক হয় আচ্ছা আচ্ছা বাইদেউ আপোনাৰ কোনো ধৰণৰ সহায় লাগিব নেকি এনে কাৰণ মোৰ এই ভিডিঅ'টো বহু মানুহে চায় আমাৰ হোজাই ডিষ্ট্ৰিক্ট হওক আমাৰ এই বৰলংপাৰ এলেকাত আপোনালোকৰ যিটো এই বৰলংপাৰ এলেকাত আপুনি যিহেতু আছে ইয়াৰো বহু মানুহে মোৰ এই ভিডিঅ'টো চাব আমাৰ মোটামুটি বাহিৰৰ পৰা মানুহ চাই কেৰেলাৰ পৰা মোৰ ভিডিঅ'টো চাই গতিকে যদি কিবা আপোনাৰ সহায় লাগে আপোনাৰ সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে আপুনি ক'ব পাৰে কিবা সহায় লাগিব নেকি
সহায় মানে কি অলপ চলপটো ঘৰ যোৱাৰ অলপ বনাই চনাই দিলে অলপমান কিবা দিলেতো অলপ সহায় পালোঁ হয় ল'ৰা ছোৱালীকেইটাক পঢ়াব পাৰিলোঁ হয় বা কিবা এটা কৰিব পাৰিলোঁ হয় কিমান হাজিৰা মেজে দিখিনি কিমান কষ্ট কৰি খাই আছোঁ উপায় নাই এতিয়া মোক কি কৰিমনো এতিয়া কিবা এটা চৰকাৰৰ পৰা যদি কিবা এটা যদি সহায় দিয়ে তেতিয়া অলপ ভালেই হ'লে হয় মোৰ কাৰণে আচ্ছা মোৰ এই ভিডিঅ'টো কোনো চৰকাৰৰ ফালৰ পৰা মই ৰিকুৱেষ্ট কৰা নাই আমাৰ যিবোৰ ফলোৱাৰ্ছ আছে মোৰ মানে ফলোৱাৰ্ছ বুলি কওঁ যিটো কণ্ডিশ্যন মই দেখা পাইছোঁ আৰু সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ ফ্ৰেণ্ডছ ইয়াৰ আগতে মই বহুবাৰ ভিডিঅ' বনাইছোঁ কিন্তু কাকো মই সহায় বিচাৰি মই কাকো ভিডিঅ' বনোৱা নাই কিন্তু আজিৰ এই ভিডিঅ'টো মই এগৰাকী বাইদেউৰ পিনে চাই সকলোকে হাতযোৰ কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যোনে যিমান পাৰে 10 টকা 5 টকা 100 টকা প্লিজ আপোনালোকে মই বাইদেউগৰাকীৰ একাউণ্ট নম্বৰটো দি দিম আৰু মই স্কেনাৰ দি দিম য'ত নেকি আপোনালোকে অতি সহজতে পইচাবোৰ পঠাব পাৰে যাতে আমি সকলোৱে মিলি অকল মোৰ কথা নহয় মোৰ আমাৰ গপুৰ ব্লগছ হোজাইত যিমানকেইটা ফলোৱাৰ্ছ আছে লগতে ইউটিউব চেনেলৰ মোৰ যিমানকেইটা ছাবস্ক্ৰাইবাৰ আছে মই সকলোকে হাতযোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ আজিৰ এই ভিডিঅ'টো সকলোৱে প্লিজ শ্বেয়াৰ কৰিব এগৰাকী বাইদেউৰ কাৰণে কৰিব এগৰাকী মাতৃৰ কাৰণে কৰিব এগৰাকী সৰু সৰু কণমানিবোৰৰ কাৰণে কৰিব যাতে আপোনালোকে 1 টকা 10 টকা 50 টকা 100 টকাৰ সহায় পায় তেওঁলোকে নিজৰ জীৱনটো যাতে অলপ ভালকে চলাব পাৰে তো ফাইনেলি আজি মই যেহেতু আপোনালোকক সকলোকে শ্বেয়াৰ কৰিছোঁ গোটেই সবিশেষটো আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'ৰ মাধ্যমতে তো মই যোৱাৰ আগতে মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ ফ্ৰেণ্ডছ মই হাতযোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ এই ভিডিঅ'টোৰ কাৰণে ৰিকুৱেষ্ট কৰিছোঁ সকলোকে ৰিকুৱেষ্ট কৰিছোঁ হোজাই জিলাৰ প্ৰতিজন বাসিন্দাকে ৰিকুৱেষ্ট কৰিছোঁ লগতে গপুৰ ব্লগছ হোজাই চেনেলত যিমানকেইটা ফলোৱাৰ্ছ আছে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ হাতযোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ আজিৰ এই ভিডিঅ'টো সকলোৱে প্লিজ শ্বেয়াৰ কৰিব আৰু লগতে সকলোৱে যিটো স্কেনাৰ স্ক্ৰীনৰ মাধ্যমত আপোনালোকে দেখি আছে সেই স্কেনাৰত আপোনালোকে যোনে যিমান পাৰে চাওক 1 টকা 1 টকা 1 টকাকে 100 টকা হয় গতিকে হয়তো আপোনালোকে সেই 100 টকাটো 1 টকা 1 টকাকে যদি 100 জনে দিয়ে তেতিয়াহ'লে 100 টকা হৈ যাব আৰু মাতৃগৰাকীয়ে সেই 100 টকাৰে কিবা এটা কৰিব পাৰিব গতিকে এই ভিডিঅ'টো যদি 10,000 মানুহে চাই যদি আপোনালোকে 1 টকাও যদি দিয়ে ন গতিকে 10,000 টকা হ'ব আৰু এই 10,000 টকা দি সৰু সৰু কণমানিবোৰক বহুদিন ভালকে চলাব পাৰিব অকল মই মোৰ ফলোৱাৰ্ছকেইটা যি দিব কিন্তু মই পাৰ্চনেলভাৱে অলপ সহায় কৰিছোঁ আৰু ফাইনেলি মই ইমানটো চাক ধনী মানুহ নহয় যিটো অভিজ্ঞতা আৰু মোৰ যিটো আৰ্থিকভাৱে যিটো সক্ষম সেই সক্ষমখিনি মই তেওঁলোকক আগবঢ়াই আছোঁ যাতে মোৰ এই টকাটো দি কিবা এটা আপোনালোকে কৰিব পাৰে তো বাইদেউ এইটো মোৰ তৰফৰ পৰা আপোনাক দিলোঁ আৰু যদি কিবা সাহায্যৰ প্ৰয়োজন হয় মই মোৰ নম্বৰটো আপোনালোকক দি যাম আৰু বাকি যিমানকেইটা মানুহে আপোনাৰ ভিডিঅ'টো চাব যোনে যিমান টকা দিয়ে মই সকলোবোৰ টকা বা আপোনাৰ একাউণ্ট নম্বৰটো যদি দিয়ে মই সেই টকাটো আপোনাক আনি দি যাম ঠিক আছে হ'বনে কোনো অসুবিধা নাই আচ্ছা গতিকে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ ফ্ৰেণ্ডছ মই মোৰ ফালৰ পৰা যিমান পাৰিছোঁ মই সাহায্য কৰিছোঁ আৰু সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে যোনে যিমান পাৰে মই কোৱা নাই যে আপোনালোকে পাৰিব নোৱাৰিব কিন্তু এটা ৰিকুৱেষ্ট কৰিছোঁ সকলোকে যাতে আপোনালোকে শ্বেয়াৰ কৰে আৰু আপোনালোকৰ শ্বেয়াৰৰ ফলত বেলেগ কোনোবা মানুহে সহায় কৰিব পাৰে ধন্যবাদ নমস্কাৰ